পুনৰ বিজেপিত যোগদান দুধনৈৰ প্ৰাক্তন বিধায়ক দীপক ৰাভাৰ আনহাতে যোগদান NCHACৰ পাৰিষদ হিৰজিত জিদুঙৰ দুয়োজন নেতাৰ লগতে যোগদান ডিমা হাছাও আৰু দুধনৈৰ অৰ্ধ শতাধিক লোকৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বাজপেয়ী ভৱনত এই যোগদান কাৰ্যসূচী সম্পন্ন হয়। আমাৰ একালৰ সতীৰ্থ যোৱা বিধানসভা নিৰ্বাচনত তেখেতে দল ত্যাগ কৰিছিল। পুনৰ আজি আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে প্ৰাক্তন বিধায়ক দুধনৈ সমষ্টিত যুৱ নেতা দীপক ৰাভা ডাঙৰীয়া। প্ৰায় শতাধিক সন্মানৰ ব্যক্তি বিভিন্ন ৰাজনৈতিক মঞ্চ অৰাজনৈতিক মঞ্চৰ পৰা আহি আমাৰ দল আজি দীপক ৰাভা ডাঙৰীয়াই জইন কৰিছে। আমি তেওঁক উষ্ম আদৰণি জনাইছোঁ দলৰ তৰফৰ পৰা। লগতে যোৱা ডিমা হাছাও নিৰ্বাচন স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত একমাত্ৰ নিৰ্দলীয় অৰ্থাৎ অপজিশ্যন হৈ আছিলে চেম্পুৰ সমষ্টিৰ পৰা হিৰঞ্জিত জিদুন তেওঁ আজি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। তেওঁকো আমি উষ্ম আদৰণি জনাইছোঁ। যোৱাকালি মোক ভৱেশ দাই লগ ধৰিলে দুধনৈত গৈ পেলাই লগ ধৰি পেলাই ক'লে যে এনেকুৱা তুমি পাৰ্টিত জইন হ'ব লাগে। তৎকালে মই মানুহৰ লগত যোগাযোগ কৰি ৰাতি 11টা বাজি গৈছে ডিছকাশ্যন হোৱা মোৰ। সেইকাৰণে মানুহক ইমান হেৰি গতাব নোৱাৰিলোঁ। যদি মোক এসপ্তাহমান টাইম দিয়া হ'লেহেঁতেন মই বহুত মানুহ যোগান কৰিব পাৰিলোহেঁতেন যোগাল। মোটামুটি তথাপিও 50ৰ ওপৰত আহিছে মোৰ লগত মানুহ। যি কি নহওক আমাৰ যিখিনি মোৰ লগত সদস্য আহিছে ইয়াতে নতুন আহিছে সেনেকুৱাকৈ নতুন সদস্য ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ নীতিক সন্মান জনাই পেলাই তেওঁলোকে মোৰ লগত আহিছে।